পুনৰ যোগীখোপাত চলিব উচ্ছেদ অভিযান। যোগীখোপাৰ ভৈৰৱচূড়া পাহাৰ সংৰক্ষিত বনাঞ্চলৰ ঔডুবিৰ পাহাৰতলী গাঁৱত চলিব এই উচ্ছেদ অভিযান। বন বিভাগে জাৰি কৰা জাননীৰ পিছতে গাঁওখনত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। বেদখলকাৰীৰ মাজত লাগিছে হোৱা-ধোৱা। ঘৰ-দুৱাৰ ভাঙি নিয়াত ব্যস্ত হৈ পৰিছে একাংশ বেদখলকাৰী। প্ৰায় ২৫-৩০ বছৰ পূৰ্বে চম্পাৱতী নৈৰ খহনীয়াৰ কবলত পৰা লোকসকলে ঘৰ সাজি বাস কৰিছিল ঔডুবিৰ পাহাৰতলী গাঁৱত। বঙাইগাঁৱৰ আই উপত্যকা বন সংমণ্ডলৰ প্ৰাধিকাৰী কাৰ্যালয়ৰ পৰা জাৰি কৰিছে জাননী। ১৫ দিনৰ ভিতৰত ভৈৰৱচূড়া পাহাৰৰ বনাঞ্চল ত্যাগ কৰিবলৈ দিছে নিৰ্দেশনা। ২৭ আগষ্টত ঘৰে ঘৰে বন বিভাগৰ লোকে দিছিল জাননী। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব খাদেমুল হুছেইনে। হয়, নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে ৰাজ্যত এতিয়া চলি আছে উচ্ছেদ অভিযান। সমান্তৰালভাৱে বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত উচ্ছেদ অভিযান চলি থকা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ ক'ব লাগিব জিলা আয়ুক্ত নৱদ্বীপ পাঠকে ইতিমধ্যে যি চৰকাৰী ভূমি আছে সেই চৰকাৰী ভূমিত যিসকল লোকে দীৰ্ঘদিন ধৰি বেদখল কৰি আছিল সেই বেদখলকাৰীক উচ্ছেদৰ কাৰণে ইতিমধ্যে জাননী প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত ক'ব লাগিব ভৈৰৱচূড়াত যি সংৰক্ষিত বনাঞ্চল আছিল সেই বনাঞ্চলত বিভিন্ন দিন ধৰি একাংশ লোকে কিন্তু বেদখল কৰি আছিল আৰু সেই লোকসকলক ইতিমধ্যে উচ্ছেদৰ জাননী দিছে। আৰু উচ্ছেদৰ জাননী দিয়াৰ ফলত সেই লোকসকলে ইয়াত যিবোৰ নিজৰ ঘৰ আছে ঘৰবোৰ ভাঙি থকা দেখিবলৈ পোৱা গৈছে। মোৰ সতীৰ্থ সহযোগে পোনে পোনে এই দৃশ্যাংশ দেখাব। এয়া হ'ল যোগীখোপাৰ ঐতিহাসিক ভৈৰৱচূড়া সংৰক্ষিত বনাঞ্চল, যিখন বনাঞ্চলৰ কিন্তু ইয়াত সোণালী বান্দৰেৰে ভৰপূৰ এটা সময়ত আছিল। আৰু আজিৰ তাৰিখত কিন্তু ইয়াত সোণালী বান্দৰ বিচাৰি পাবলৈও টান। আৰু যাৰ ফলত কিন্তু এতিয়া বঙাইগাঁও জিলাৰ যি আই উপত্যকা বন সম্মণ্ডল আছে সেই বন সম্মণ্ডলে ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে যে এই লোকসকলক 10 দিনৰ সময় দিছে। 10 দিনৰ ভিতৰত এই স্থান ত্যাগ কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছে। আৰু ইতিমধ্যে মোৰ সতীৰ্থ সহযোগে এই দৃশ্যাংশ দেখুৱাই আছে। ইয়াত যিবোৰ গৃহ আছিল এই গৃহবোৰ ভাঙি অন্য এক স্থানত লৈ যোৱা দেখিবলৈ পোৱা গৈছে। মোৰ লগত ইতিমধ্যে এগৰাকী লোক আছে যে আপোনালোকক ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে, আপোনালোকে ঘৰবোৰ ভাঙিও আছে, কি ক'ব? এতিয়ালৈকে আমি ক'ত যাম? ঘৰ ভাঙলো ভয়তে মানে নোটিচ দিছে, কিবা ভয়তে মানে ভাঙলো যে কিবা কৰি ভাঙি চুৰি কি করবো আমি নাজানি কারণে ভাঙি থলো এগুলি দিয়ক চাল হবে। হ্যাঁ আমি যাওয়া নুরিম মানে যেনেকা হোক আমাকে রাখবে লাগবে আর কি। আমি মানুষ ক'ত যাম আৰু। বিশেষকৈ খন্তেক পূৰ্বে আপুনি এটা কথা উল্লেখ কৰিছিলে, আপুনি ৫০,০০০ টকাত এই মাটি দখল কৰিছিলে। যিহেতু এতিয়া বনাঞ্চলৰ মাটি আপোনালোকে কেনেকৈ ক্ৰয় কৰিলে? এইটোতো মই নাজানো। মোক কৈছিল যে বোলে এইখান মাটি মোৰ মাটি হাত ল। হ্যাঁ মই এইটো পইচা দিছো ৫০,০০০ টাকা। মই তো নাজানো যে এইখিনি খাজ আছে না পাট্টা আছে। মই আজিলৈকে চাৱা নাই। হ্যাঁ কিন্তু এইটো মই গম নাপাওঁ। হ্যাঁ ইয়াতে এইটো মই নাজানো। ইহঁতৰ লগত সুধিলে হ'ল, মইতো নাজানো এইটো। আন কেইবাগৰাকী লোক আছে, মই আপোনাৰ পৰা জানিব বিচাৰিছো যে ইয়াত ইতিমধ্যে যি বঙাইগাঁও আই সম্মণ্ডলৰ যি বন বিষয়া আছে বন বিষয়াগৰাকীক ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে আৰু ইতিমধ্যে ঘৰ বাৰী ভাঙি থকা দেখিবলৈ পোৱা গৈছে আৰু অতি শীঘ্ৰে ইয়াত উচ্ছেদ অভিযান চলিব, কি ক'ব? হয়, মই দেখিবলৈ পাইছো যিটো পৰিস্থিতি। দুদিনমান আগতে বন ডিপাৰ্টমেণ্টৰ মানুহে ইয়াত আহি নটিচ দিছে। মাত্ৰ 10-15 দিনৰ এটা সোমাই দিছে। এতিয়া কথা হ'ল এই মানুহখিনি আজিৰ পৰা 30-35 বছৰ ইয়াতে বসবাস কৰি আছে। হঠাৎ কৰি আহি বন বিভাগে এনেকুৱা উচ্ছেদৰ কাৰণে নটিচ দিছে। এতিয়া এই ঠাইৰ পৰা বেলেগ ঠাইত যাবলৈ কৈছে। কিন্তু সিহঁতে এতিয়া সৰু ল'ৰা ছোৱালী গৰীব দুখীয়া মানুহ, এই মানুহখিনি এতিয়া ক'ত যাব, কি কৰিব? এতিয়া কিছুমানৰ ঘৰ নদী ভাঙা মানুহ ইয়াত আহি বসবাস কৰি আছে। এই মানুহখিনি এতিয়া যাব ক'ত? এইফালে প্ৰতিকূল বতৰ চলি আছে, বানপানী চলি আছে। এই কিছুমানৰ যদি এই চহৰত ঘৰতলা কিছুমানৰ সুবিধা আছে যদিও কিন্তু বানপানী চলি আছে। সেইকাৰণে লোকসকল প্ৰকৃততে ক'ৰ লোক? এই লোকসকল খিলৰপাৰা লোক মানুহখিনি হয়তো খিলৰপাৰা দ্বিতীয় খণ্ডৰ মানুহ। সেইবিলাক নদী ভাঙাৰ পিছত এইবিলাক বসবাস কৰাৰ কাৰণে ঠাই বিচাৰি ইয়াত বসবাস কিন্তু কৰিছে। এটা টাইমত কিন্তু এই ভৈৰৱচূড়া পাহাৰত কিন্তু সোণালী বান্দৰেৰে ভৰপূৰ আছিল। সোণালী বান্দৰৰ বিখ্যাত বুলিও জনা যায়। যাৰ ফলত কিন্তু ভৈৰৱচূড়া সংৰক্ষিত বনাঞ্চলৰ কিন্তু উন্নতিকৰণ কৰা হ'ল, কি ক'ব এই ক্ষেত্ৰত? হয়, এই ভৈৰৱচূড়া এইটো সোণালী বান্দৰেৰে এটা ঐতিহ্যৰ হেৰি আছিল। কিন্তু আমি মাজে সময়ে আমি যে টাৱাৰটোৰ কাৰণে যে যিমান গছ গছনি কাটিছে এইটো আমাৰ বহুত এটা ক্ষতি হৈছে। কিন্তু হয় বৰ্তমান কিছুমান গছ গছনি আকৌ হৈ উঠিছে। কিন্তু এনেকুৱা আৰু হ'লে ভৱিষ্যতে আৰু আগৰ নিচিনা সোণালী বান্দৰখন মুক্ত হিচাপে ঘূৰি ফুৰিব আৰু বেছি হ'ব। আমাৰ বহুত এটা ভাল লাগিব আৰু। হয়, খাদেমুল হুছেইন, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি উচ্ছেদ হ'বলগীয়া স্থানৰ পৰা পৰিৱেশ দেখুৱালে, লগতে উচ্ছেদিত পৰিয়ালসমূহৰ প্ৰতিক্ৰিয়া আপোনালোকে জনালে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।